সন্তোষপুৰ এনেকৈ চিৰাকুটা এনেকৈ এটা ঠাইৰ কেইবাখনো গাঁও ৩৫০০ বিঘা মাটি ৩৫০০ বিঘা মাটি মানুহ ১০,০০০ মান হ'ব আৰু পৰিয়াল ১২০০টামান হ'ব ৬০ বছৰ ৭০ বছৰ ১০০ বছৰ খাই আছে তাৰে ৩০০ পৰিয়ালমান ম্যাদী পট্টাত আছে ১০০ পৰিয়ালক চৰকাৰে এলটমেণ্ট দিছিলে আৰু বাকী মানুহবিলাকৰ মাটিৰ পট্টা নাছিলে সেই গোটেই মানুহবিলাকক আজিৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে খেদি আছে ঘৰ ভাঙি আছে গম পায়নে গম পায় আজি মই যেতিয়া গৈছিলোঁ মোক বহলপুৰৰ আগতে মানুহে খবৰ দিলে যে মোৰ গাড়ীখন ৰখাবৰ কাৰণে পুলিচে বহুত শ পুলিচ ৰৈ আছে আৰু বেৰিকেড দি লোহাৰ গেটবিলাক দি ৰৈ আছে তেতিয়া মই বহলপুৰৰ পৰা ৮ কিলোমিটাৰমান দূৰৰ আগতে গাড়ীৰ পৰা নামি দিলোঁ মোৰ গাড়ীখনৰ পৰা নামি দি মই বাছত উঠিলোঁ মোৰ লগত ১২খনমান গাড়ী আছিলে মই বাছত উঠি দিলোঁ গাড়ীখিনিক অলপ ৰখাই দিলোঁ আমাৰ গাড়ীখিনি মই বাছেদি পাৰ হৈ গুচি গ'লোঁ চাপৰ থানা পাৰ হৈ গ'লোঁ তাৰপিছত আৰু এখন কিবা হলকুছা নে কিবা এখন আউটপোষ্ট আছে নহয় শালকুছা আউটপোষ্টটো পাৰ হৈ গ'লোঁ পুলিচে গম পোৱা নাই তাৰপাছত গৈ মই য'ত নামিব লাগে তাত গৈ বাছৰ পৰা নামিলোঁ নামাৰ লগে লগে ক'ৰ পৰা বাহিৰৰ পৰা এখন গাড়ী আহি আছিলে এখন বলেৰো গাড়ী এখন সেইখনতে উঠিলোঁ কিন্তু মোক উঠা দেখিয়ে লগে লগে আগফালে পুলিচ আছিলে গোটেই গাড়ীখন আকৌ ৰখালে গাড়ীখন মোৰ চিনাকিও নাছিলে এনেই উঠি দিছিলোঁ এঠাইলৈ যাওঁ বুলি তাৰপিছত মই গাড়ীৰ পৰা নামিলোঁ এবাৰ মটৰচাইকেলত উঠিলোঁ অচিনাকি মানুহৰ মটৰচাইকেল পটকৈ পালোঁ উঠিলোঁ উঠি গৈ ৫ কিলোমিটাৰমান দূৰত উচ্ছেদ কৰা ঠাইখিনি পালোঁ মোক মানুহবিলাকে ৰখালে ক'লে যে এই মছজিদটো ভাঙিবলৈ লৈছে আৰু এই কবৰস্থানটো ভাঙিবলৈ লৈছে মানুহবিলাকে মোক কান্দি কান্দি ক'লে যে আমাৰ কবৰস্থানত যদি হাত দিয়ে আমাৰ আব্বাহঁত ইয়াতে আছে আমাৰ পুৰণি মানুহবিলাক চব আমাৰ আগৰ মানুহবিলাক চব ইয়াতে কবৰস্থানতে আছে আজি যদি কবৰস্থানত হাত দিয়ে আৰু মছজিদত হাত দিয়ে কিন্তু ছাৰ বহুত ডাঙৰ কথা হ'ব আমি এৰি নিদিওঁ মৰিলেও মৰিম এনেকৈ কৈ আছোঁ মই তাৰপাছত অসমৰ মুখ্যমন্ত্ৰীলৈ ফোন কৰিলোঁ মুখ্যমন্ত্ৰীলৈ ফোন কৰি ক'লোঁ যে আপুনি এইটো কি কৰিব খুজিছে কাৰণ মই ইতিমধ্যে জানো মোৰ ওচৰলৈ মানুহবিলাক গৈছিলে ইতিমধ্যে গুৱাহাটী হাইকোৰ্টত ৩টা কেছ দিছিলে এটা পট্টা থকা মানুহবিলাকে কেছ দিছিলে পট্টা থকা ঠাইটোত উচ্ছেদ কৰিব নোৱাৰিব বুলি হাইকোৰ্টে ৰায় দিছিলে এভিকশ্যনৰ নটিছখন স্থগিতাদেশ দিছিলে এলটমেণ্ট থকা মাটিখিনিটো উচ্ছেদ কৰিব নোৱাৰিব এভিকশ্যন কৰিব নোৱাৰিব বুলি কোৰ্টে ৰায় দিছিলে আৰু চৰকাৰী মাটিখিনিতো এতিয়া উচ্ছেদ কৰিব নোৱাৰিব চৰকাৰে প্ৰথমতে শপতনামা দিব লাগিব বুলি ৰায় দিছে কিন্তু কোৰ্টৰ কথা নুশুনাকৈ হিমন্ত বিশ্ব শৰ্মাই মানুহৰ পৰহিৰ পৰা এনাউন্সমেণ্ট কৰি দিলে মাইক লৈ ডিচি সন্মুখত ৰৈ SDC সন্মুখত ৰৈ গোটেই অঞ্চলটো এনাউন্সমেণ্ট কৰি দিলে যে নিজৰ ঘৰবিলাক লৈ যোৱা নহ'লে আমি 6 তাৰিখৰ দিনা ভাঙি দিম 6 তাৰিখৰ ভিতৰত লৈ যাবলৈ ক'লে আজি 8 তাৰিখে ভঙা আৰম্ভ কৰিলে মোৰ কৈ ইমান বেয়া লাগিলে মহিলাবিলাকে ইমান কান্দিছে তেতিয়াৰ পৰা মোৰটো ভাল হৈ লগা নাই তাৰপিছত মানুহখিনিৰ লগত কথা পাতি আছোঁ মই মুখ্যমন্ত্ৰীক ফোন কৰি ক'লোঁ যে আপুনি এইটো কি কাম কৰিছে ক'লে আদানীক মাটি দিব লাগে তাপবিদ্যুৎ প্ৰকল্প বনাব মই ক'লোঁ যে এইটো কোনোপধ্যে নহ'ব আপুনি মিনিমাম তাৰ ৰাইজে ক'লে
মিনিমাম আপুনি 3,500 বিঘাৰ পৰা আপুনি 500 বিঘা দিয়ক। সেই 500 বিঘাত মানুহবিলাকক দি টকা 5 লাখকে দিয়ক, যাতে তাতে গোটেই মানুহখিনিয়ে 1.5 কঠা মাটিত ঘৰ সাজিব পাৰে।